সুলভ মূল্যৰ সামগ্ৰীৰ কলা বজাৰত বিক্ৰী। ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীৰ বাবে চৰকাৰে আগবঢ়োৱা সুলভ মূল্যৰ সামগ্ৰী বিতৰণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। বিশেষকৈ একাংশ সমবায় সমিতিৰ এজেণ্টে সহজ সৰল হিতাধিকাৰীক বঞ্চিত কৰিছে প্ৰাপ্য অধিকাৰৰ পৰা। মন কৰক এইজন ব্যক্তিক। এওঁৰ নাম আব্দুল মালিক। নগাঁও জিলাৰ নিজধিং সমবায় সমিতিৰ অন্তৰ্গত লহকৰ গাঁৱৰ এজেণ্ট হল এইজন আব্দুল মালিক। অভিযোগ অনুসৰি চৰকাৰৰ নিয়ম অনুসৰি AAY কাৰ্ড থকা হিতাধিকাৰীয়ে প্ৰতি মাহত লাভ কৰিব লাগে এটকাৰ দৰত ৩৫ কেজি চাউল। কিন্তু এইজন আব্দুল মালিকে গ্ৰাহকৰ পৰা ৩৫ টকাকৈ সংগ্ৰহ কৰি চাউল দিয়ে ৩২ কেজি। আমার নিজদিং সমবায়ের অন্তর্গত আব্দুল মালিকৰ দোকানৰ কাস্টমার আমি ৩৫ কিলো চাউলৰ জায়গাত ৩৩ কিলো চাউল পাওঁ অন্তৰ্দয় কাৰ্ডৰ আৰু ৩৫ কিলো চাউলৰেই পইচা দিবলগীয়া হয়। আজি আমি এই চেনেলৰ দ্বাৰাই আমি চৰকাৰক অৱগত কৰাইছোঁ যাতে আমাৰ চাউলখিনি আমি সম্পূৰ্ণভাৱে পৰিপূৰ্ণভাৱে পাওঁ। তাৰ বাবে আমি চৰকাৰক কৰজোৰে মিনতি কৰিছোঁ। আমি ৩৩ কিলো পাওঁ ৩৫ কিলোৰ জায়গাত, আকৌ ৩৫ কিলোৰ পইচাই আমাৰ দিবলগীয়া হয়। কেৰাচি বছৰৰ মূৰত আমি বহুত বাৰ আমি কেৰাচি নাপাওঁ, ৪-৫টা কোঠা আমাৰ বছৰত নাইকিয়া হৈ যায়। এই চাউলৰ তেলটো ক'ত যায় তাৰ বাবেও আমি চৰকাৰক কৰজোৰে মিনতি কৰিছোঁ এইটো আমাক উলিয়াই দিবৰ কাৰণে। আমি তেলৰ খুব অভাৱ, বিজুলী নাথাকা অৱস্থাত আমাৰ কেৰাচি লাগে। আমি কিন্তু কেৰাচিন বছৰৰ মূৰত ৪ বাৰ নাপাওঁ, ৪-৫ বাৰ নাই। এতিয়াও আমাৰ কাঠত আছে বৰ্তমান, কিন্তু কেৰাচিন আমি পোৱা নাই বুলি এতিয়াও খালী পৰি আছে। গতিকে আমাৰ কেৰাচিখিনি আৰু আমাৰ উপযুক্ত চাউলখিনি আৰু যাতেহে বোৱা কাঠ যিকেইটা আছে এই কাঠখিনি সমস্ত আমি বোৱা কাঠখিনি যাতে বাতিল কৰিব লাগে আৰু আমাৰ উপযুক্ত মালখিনি যাতে আমি সম্পূৰ্ণভাৱে আমি পাওঁ। ইমানেই নহয়, চূড়ান্ত দুৰ্নীতি সংঘটিত কৰা আব্দুল মালিকে বিভিন্ন সময়ত গ্ৰাহকক ৩৫ কেজি চাউলৰ সলনি দিয়ে ১৫ কেজি চাউল। পৰৱৰ্তী সময়ত নিজৰ দুৰ্নীতি গাপ দিবৰ বাবে আব্দুল মালিকে গ্ৰাহকৰ ৰেচন কাৰ্ডত লিখি দিয়ে ৩৫ কেজি বুলি। আমাৰ নিজদিং সমবায় সমিতিৰ আণ্ডাৰত লহকৰ আব্দুল মালিক নামৰ এজন ব্যক্তি আছে এজেণ্ট। তেওঁ আমাৰ চাউল কাৰ্ড আছে, চাউলৰ কাৰ্ড আছে। আমাৰ চাউলৰ কাৰ্ডত ২০ কেজি পাব লাগে, ১৮ কেজি চাউল দিয়ে আমাক। আৰু চাউলৰ দাম ৰাখে ১৯ কেজি, ২০ কেজি পইচাৰ দামে ৰাখে। আৰু কিবা ক'লে আৰু উল্টা আমাক ধমকি দিয়ে। এইটো ৪ বছৰ ধৰি হৈ আছে ঘটনা। আমি দেখিব পাইছোঁ আৰু দেখিব পাইছোঁ এইটো সমবায়ৰ পৰা লিষ্টটো দিয়াৰ ক্ষেত্ৰত দেখা পাইছোঁ ২জন ব্যক্তি বোৱা নাম দি পেলাই সিহঁতে মাল খাই আছে এজেণ্টে। গ্ৰাহকৰ বাবে আবণ্টিত চৰকাৰী সুলভ মূল্যৰ কেৰাচিন কলা বজাৰত বিক্ৰী কৰি অহা এইজন আব্দুল মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে। ধিঙৰ পৰা প্ৰফুল্ল বৰাৰ ৰিপৰ্ট, ভিজন প্ৰাগ।